নমস্কাৰ বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ সদায় দিয়াৰ দৰে আজি এটা ভিডিঅ' আপোনালোকৰ লৈ আহিছো কিন্তু একদম গুৰুত্বপূৰ্ণ আনবিলাক ভিডিঅ'ৰ দৰে এটো ভিডিঅ' নহয় এটো অলপ গুৰুত্বপূৰ্ণ আলোচনা কৰিব লাগে আপোনালোকৰ লগত হেহে মই আগবঢ়াই দিছো আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'টো এতিয়া প্ৰথম কথাটো হ'ল আপোনালোকৰ দৃষ্টিগোচৰ হৈছে নে নাই মই হেতু নাজানো মোৰ কিন্তু দৃষ্টিগোচৰ হৈছে এতিয়া কথা হ'ল সকলো কোটি কোটি জনতাই আমি ন্যায় বিচাৰিছো জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল কেনেকৈ কি হ'ল আমি তদন্ত বিচাৰিছো কিন্তু হাবিত থাকি বৰবৰ কথা কোৱা পৰেশ বৰুৱা ক'ত গ'ল তেও বাৰু এতিয়ালৈকে এবাৰমান জুবিন গাৰ্গৰ ন্যায় ওপৰত কিবা কথা কোৱা আপোনালোকে শুনিছে নেকি যদি মোৰ ভুল হোৱা নাই মই কিন্তু শুনা নাই আপোনালোকে যদি শুনিছে তেন্তে হলে আপোনালোকে মোৰ কমেন্ট বক্স খোলা আছে আপোনালোকে কবলৈ নাপাহৰিব এতিয়া কথাটো হ'ল কি যেতিয়া নেকি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পাইছিলে তাৰ দুদিনৰ পিছতে তেওঁলোকে এখন প্ৰেছ মিট দিছিলে দিয়াৰ পিছত কৈছিলে কি দুৰ্ঘটনাবশত তেওঁ মৃত্যু হ'ল আৰু হিমানি তেওঁ মানে চিৰ আত্মাৰ শান্তি পাওক তেনেকৈ এখন কৰি পেলাই থৈ দিলে এতিয়া মেইন কথাটো হ'ল কি তেওঁ যে সেই কথাটো ক'লে কি জুবিন গাৰ্গ যে তেনেকৈ সাধাৰণ দুৰ্ঘটনাত মৰিছে তেওঁ কেনেকৈ কথাটো গম পালে তেওঁ কোনোবাই কৈছিল নেকি যে জুবিন গাৰ্গ কেনেকৈ মৰিছে বুলি তেওঁ কেনেকৈ কৈ দিলে নে তেওঁ সকলোখিনি জানিছিলে জুবিন গাৰ্গ ক'ত মৰিছিলে কিয় মৰিছিলে কেনেকৈ মৰিছিলে সেইবিলাক তেওঁ গম পাইছিলে নেকি তেওঁ যদি গম পোৱা নাই সেই কথাটো বাৰু কিয় ক'লে আপোনালোকে নিশ্চয় কোনোবা যদি সচেতন মানুহ আছে নিশ্চয় সেই ভিডিঅ'টো দেখিছিলে আৰু সেই পৰেশ বৰুৱা ডাঙৰীয়াক কৈছো তেওঁ সেইটোৱে জি দিলে তাৰ পিছত কিন্তু মোৰ বেলেগ মানে একো দৃষ্টিগোচৰ হোৱা নাই কাৰণ কি জানে মই ভিডিঅ' বিলাক মানে যেতিয়া চাওঁ প্ৰায় মই নিউজ বিলাক চাওঁ আৰু যেতিয়া মই নিউজ চাওঁ সকলোৰে নিউজ আহে কিন্তু পৰেশ বৰুৱাৰ নিউজ বাৰু মোৰ তাত কিয় নাহে যদি দিছিলে সেইটো কিন্তু মই পাইছিলো দেই যেতিয়া সেই প্ৰেছমিট দিছিলে দুদিনৰ পিছতে হেতু কিন্তু মই পাইছিলো আৰু সেই কাৰণে আপোনালোকক মই কৈছো কিন্তু তেওঁটো এতিয়ালৈকে দেখিছে আপোনালোকে নহয় জানো সকলোৱে দেখিছে গম পাই আছে যি নেকি দিনে ৰিখাই সেই জুবিনৰ সমাধিস্থলীত কিমান অগণন জনতা লগ হৈ পেলাই একেলগে চিঞৰি আছে তথাপিও কিন্তু তেওঁ মাত এষাৰ দিয়া নাই কিন্তু কৰবাত কিবা এটা হেৰি হলে ফুসকে ফটকা নিচিনা বম এটা ফুটাব ফুটাই পেলাই তেওঁ দি দিলে হে আমি এটো কৰিছো আমি এটো কৰা নাই কিন্তু তেওঁ কি ভাল কামটো কৰিছে আপোনালোকে কওকচোন জংঘলত থাকি নিজৰ লাভটো কৰাৰ বাদে তেওঁ দেশৰ কিবা লাভ কৰিছে বুলি আপোনালোকে ভাবে নেকি বাৰু মই কিন্তু হেতু নাভাবো দেই কাৰণ মই কিয় কৈছো শুনক আগৰ আলফাৰ লগত এতিয়া আলফাৰ একো হেৰিয়ে নাই মানে কি বুলি কয় একো আগৰ আলফা লগত মানে এতিয়া আলফা আকাশ পাতাল পাৰ্থক্য মই হেতু কবলৈ বিচাৰিছো হেতুকে প্ৰথমতে মই কব পৰা নাই একদম দুখিত কাৰণ কি জানে আমি 91 92 তেতিয়াতে আমি আলফা দেখিছিলো তেতিয়া আমি হে সৰু 8 9 ত পঢ়ি থকা তেতিয়া আলফা সকলক দেখিছিলো তেওঁলোকে কিমান ভাল কাম কৰিছিলে মদ ভাং খোৱাৰ পৰা ড্ৰাগছৰ লেকে কিমান ভাল কাম কৰিছিলে কিন্তু এতিয়া যি সকল আলফা এতিয়া সেই পৰেশ বৰুৱা সেনাধ্যক্ষ তেওঁ আজিলৈকে বাৰু আপোনালোকে কওকচোন ইমান লৰা ছোৱালী ড্ৰাগছৰ ওপৰত হওক মদ খাই হওক কাৰ কিমান যে জীৱন ধ্বংস হৈছে তাৰ ওপৰত বাৰু মাতমতা আপোনালোকে দেখিছেনে তেওঁলোকে তাত মাত নামাতে মই জুবিনৰ প্ৰসংগৰ পৰা আলফাৰ লৈ পেলাই যেহেতু কথাটো কৈছো মই সেই কাৰণে কথাটো কলো দেই কাৰণ এইবিলাক কব লাগিব মানে কিছুমান আপোনালোকে দেখিছে নহয় কিছুমান আমাৰ উঠি অহা যুৱচাম মানে এনেকুৱা কিছুমান হেৰি হয় ভাবে কি আমি তাত গলে শান্তি পাম কিন্তু একদম ভিতৰ চৰাটো এনেকুৱা লেতেৰা হৈ গৈছে আপোনালোকে কওকচোন মই কোৱা কথাটোত কিবা ভুল আছে নেকি বাৰু আপোনালোকে নিজে চাওক ইমানে মানে লোক মানে ঘৰ সংসাৰ শেষ হৈ গৈছে তথাপিও কিন্তু তেওঁলোকে মাত মতা নাই যে মদ বিকা বন্ধ কৰক আপোনালোকে কমাই দিয়ক বা ইমান লাইসেন্স কিয় দিছে সেইবিলাক কিন্তু তেওঁলোকে সব মনে মনে চাই থাকে হাবিৰ মাজৰ পৰা চুপচাপ তেওঁলোকে কোন মাৰুৱাৰী পা হে আপাৰ উচামৰ সাইডে এই কথাটো কৈছো কা হাঁহি গৈছে দেই তাত
কিমান মাৰোৱাৰীৰ পৰা ধন দাবী কৰে কিমান কি মানে নিউজতে পাই থাকো আৰু সেইবিলাক তেওঁলোকে মানে হেৰি কৰিব পাৰে মানে দমাবলৈ চেষ্টা কৰিব পাৰে টকা ডিমান্ড কৰি কিন্তু আমাৰ এইবিলাকত তেওঁ মাত দিব নোৱাৰে কিয় তেওঁ এবাৰ হলেও ক'ব পাৰিলে হয় যে জুবিন গাৰ্গৰ ন্যায় লাগে বুলি তেওঁতো এবাৰো কোৱা নাই মই শুনা নাই মই 10 বাৰ কম মই সেই কথাটো শুনা নাই তেওঁ মুঠতে হাবিৰ মাজত থাকি বৰ কথা কব আৰু কিছুমান মানুহক দায়িত্ব দিব যে ইমানৰ পৰা ইমান টকা আন কিমানৰ পৰা কিমান টকা আন সেইবিলাক কিন্তু আমি নিউজতে দেখিছো দেই সেইবিলাক আপোনালোকে নকব যে এজনী মানুহে বনাই কৈছে বুলি বনাই কোৱা নাই নিউজত যেটো দেখিছো হেতুহে কৈছো আজিৰ পৰা 4-5 বছৰ মানৰ আগত আপোনালোকে মনত আছেনে নাই জানো জুৰুড বুলি কলে চিৰিয়াখানাৰ ফ্ৰণ্টত যেতিয়া বম দিছিলে নিৰীহ কিছুমান মানুহক কি কৰিছিলে তেওঁলোকে কিছুমানটো মৃত্যু হৈছিল আৰু এজনে অভিনেত্ৰী এগৰাকীও হেৰিত পৰিছিলে তেওঁ জেলৰ পৰা ওলালেনে নাই কি নাজানো অভিনেত্ৰী নহয় CLTL কিবা কিবি কৰে তেনেকুৱা আৰু কিছুমানৰ তেওঁ কি কৰিছিল চকু কাহি লৈছিলে আৰু তাৰ ফলত বাৰু কাবাৰ লাভ হল নে একোটো লাভ নহলে তেওঁলোকে মুঠতে নিৰীহ কিছুমান মানুহক হত্যা কৰিব পাৰে তাৰ বাদে একো কৰিব নোৱাৰে আৰু সেই আপাৰ আসামৰ সাইডে মাৰোৱাৰী কিছুমান বা বেংগলী সেংগলী এইবিলাক মানুহক তেওঁলোকে টকা ডিমান্ড কৰিব পাৰে টকা ডিমান্ড কৰি পেলাই তেওঁলোকে হেখন ব্যৱসায় চলাই আছে আৰু নিৰীহ কিছুমান মানুহক মানে হত্যা কৰা নিচিনা হৈছে কিয়নো নাই কৰা বুলি কম হত্যা কৰিছে বুলিয়ে ক'ব লাগিব কৰা নিচিনা বুলি নহয় তেনেকে কলে মোৰ ভুল হ'ব হত্যা যেহেতু কৰিছে কাৰণ আপোনালোকে গম পাই বহু লৰা ছোৱালী আমাৰ তেনেকে গৈছে মানে একদম তেজ গৰম আৰু তেওঁলোকে মানে গৈছে গৈ পেলাই ভিতৰ চৰাত কি হৈছে নহৈছে তাৰ পিছতে পৰেশ বৰুৱা কি কয় যে তেওঁলোকে মানে সংগঠনৰ কিবা গুপুত কথা এনেকুৱা কৰিছে গুপুত কথা তেনেকুৱা কৰিছে হেবুলি কৈ পেলাই তেওঁলোকক মাৰি পেলাই আৰু দুদিন মান তাৰ পিছত কি কৰে সমজাই দিয়ে কিছুমানে হয়তো সমজাই নিদিয়ে তাতে কিবা আমি গম নাপাও বুলি কয় তেনেকুৱা মুঠতে হেবিলাক কামৰ বাদে আমাৰ দেশৰ কাৰণে কিবা কৰিছে বুলি আপোনালোকে ভাবে নেকি আৰু মই কিন্তু হেতু নাভাবো আগৰ আলফাৰ লগত এতিয়া আলফা আকাশ পাতাল পাৰ্থক্য হেতুৱে কলো কিন্তু দুখ লাগিছে আপোনালোকে মাতিব লাগিছিল সেই এদিনে প্ৰেছমিট দিয়া দেখিছিলো আৰু বাৰ কম সেই কথাটো তেতিয়াৰ পৰা কিন্তু জুবিন গাৰ্গৰ ন্যায় নামত বলে আপোনালোকে এটু কৰক হেতু কৰক কাকো উদ্দেশ্যি একো কৰা নাই চুপচাপ তেওঁলোকে নীৰৱ দৰ্শক হৈ পেলাই জংগলৰ মাজৰ পৰা চাই আছে আৰু তহতে মৰ হাজ জিহ হৈ থাক কাৰণ মোৰ পকেট গৰম হৈ আছে মোৰ বঙহি ভাল ঠাইত ধুনীয়া হেৰি দি থৈছো পঢ়াই শুনাই আপোনালোকে গমে পায় পঢ়াই শুনাই একদম উজ্জ্বল কৰি থৈছো তহত মৰ হাজ জিহ হৈ থাক মই জংগলৰ মাজত আছো আৰু একদম মুছত তাও দি মই খাই আছো হেখিনি তাৰ বাদে বাৰু কিবা আছে নেকি বন্ধু বান্ধৱীসকল আপোনালোকে কব আৰু যদি দেখিছে আপোনালোকে মোক নিশ্চয় কমেন্ট কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু এখিনিতে মই এটা কথা কওঁ মই বাৰ কৈ আছো কিয় নাজানো মোৰ ফেসবুক 3-4টা এতিয়ালৈকে হেৰি হৈছে সব কি কৰি দিয়ে মই নিজেই নাজানো 180 দিন বন্ধ কৰি থৈ দিয়ে গতিকে এতিয়া মই ফেসবুকত কথাখিনি ক'ব নোৱাৰো আৰু কিয় নাজানো সঁচা কথা কলে কাৰ গাত লাগে কিয় নাজানো আৰু সঁচা কথা কবলেনো কিয়নো ভয় কৰিব লাগে মই হেতু ভাবি নাচাও এতিয়া হয়তো এটো ভিডিও দিয়াৰ পিছত কিছু মানে মোক আহি পেলাই নেগেটিভ কমেন্ট কৰিব আৰু সেই নেগেটিভ কমেন্ট কৰিলেও মই কিন্তু তাত গুৰুত্ব নিদিও আৰু যি সকল ধেমা ধৰা তেওঁলোকেহে কিন্তু ইয়াত যাৰ নেকি প্ৰফিট হয় এইবিলাকৰ পৰা আৰু তেওঁ ভাবে নেকি যে এইবিলাক কথা কোৱাৰ কাৰণে আমাৰ কিবা মানে অসুবিধা হ'ব নেকি তেনেকুৱা ভাবি পেলাই তেওঁলোকে বেয়া কমেন্ট কৰিবলৈ আহে আৰু তেওঁলোকে আসলতে বেয়া কমেন্ট কৰাৰ বিনিময়ত মানে পেটৰ ভাত মুঠি মৰে বুলি তেনেকুৱা কৰে গম পোৱা যায় কাৰণ অকমান্য কিছুমান মানুহে এইবিলাকৰ লগত মানে হেৰি কৰি থাকে দেই মানে কমেন্ট কৰি থাকে তেনেকুৱা মানুহবিলাকে নেগেটিভ কমেন্ট সদায় কৰে আৰু যি সকলে উচ্চ চিন্তা ভাত খাই বুলি কয় যে দুবেলা দুমুঠি ভাত খাই জিয়াই থাকে আৰু উচ্চ শিক্ষা যাৰ আছে তেওঁলোকে কিন্তু এই ফকতীয়া কমেন্ট কৰিবলৈ নাহে গতিকে মোৰ ফেসবুকত যিখিনি কথা মই ক'ব নোৱাৰো আৰু ফেসবুকত মোৰ এটো ৰুল দিছে যে মই ফেসবুকত মানে ভিডিও বনাব নোৱাৰিম দেখা যাওক বাৰু কি হয় হেতু নোৱাৰিম বুলি কৈছে যিয়ে নহক তেওঁলোকৰ ৰুলটো মানিব লাগিব নহয় জানো কি অপৰাধ কৰিছো নাজানো কিন্তু মোৰ এটাই অপৰাধ মই সঁচা কথাটো কোৱা হেতুৱে আৰু অপৰাধ মুখখন মুঠতে মই বন্ধ ৰাখিব লাগে কিন্তু বন্ধ ৰাখিবলৈ বহুত
চেষ্টা কৰোঁ, কিন্তু বন্ধ ৰাখিব কিছুমান কথাত নোৱাৰা হৈ যাওঁ। এতিয়া পৰেশ বৰুৱা কথাটোকে মই মানে ভাবি আছোঁ, কিয় মই দেখা নাই। মোৰ ফেচবুক বন্ধ কৰিব পাৰে, কিন্তু মোৰতো অইন ফেচবুক আছে ন। মই অকল ভিডিঅ' মানে নিউজবিলাক চাবৰ কাৰণেতো মোৰ অকল নিউজ চেনেলসকল মানে বোৰে মোৰ হাতত হেৰি আছে, মানে ফ'ল' কৰি থোৱা আছে। গতিকে মই সেইটো দেখা নাই, আৰু সেইকাৰণে সঁচাকৈ একদম চিন্তাৰ বিষয়। যদি পৰেশ বৰুৱা ডাঙৰীয়াই দেশৰ ভাল চিন্তাটো কৰিলে হয়, কিন্তু নিশ্চয় তেওঁলোকে এই কোটি কোটি জনতা আজি 24-25 দিন হ'ল সেই জুবিন গাৰ্গৰ সমাধিস্থলীত হওক বা সৰু সজাই যিমানখিনি হাৰাশাস্তি দেখিছিলে, তেওঁ কিন্তু তেতিয়া মাত নেমাতিলে, মুঠতে সাধাৰণকৈ এখন প্ৰেছ মিট দি পেলাই থৈ দিলে। এইখিনি আছিলে কথাটো। আৰু মই আপোনালোকক সকলো বন্ধু বান্ধৱীকে কওঁ, যিহেতু মোৰ ফেচবুক নাই, আৰু মই এটা হেৰি কৰিছোঁ, নতুনকৈ অসমীয়াত নিজুমণি বৰা বুলি এটা ইউটিউব চেনেল আকৌ মই খুলিছোঁ। 2-এদিন হৈছে খোলা, 3টামান ভিডিঅ' হৈছে। কিন্তু আপোনালোকে জানি লওক যে মই এইটো চেনেলত যি ভিডিঅ' দিওঁ, মই সেইটো চেনেলত সেইটো ভিডিঅ' নিদিওঁ। গতিকে আপোনালোকে যদি পাৰে তেন্তে হ'লে মোক সেই হেৰিটোতো ইউটিউব চেনেলটোতো নিজুমণি বৰা বুলি আছে, আপোনালোকে ফ'ল' কৰিবলৈ বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, যদি নিজৰ বুলি ভাবে। আৰু যিসকলে সদায় সত্য কথাটো মানে পাবলৈ বিচাৰে বা সঁচা কথাৰ ওপৰত মাত মতাটো বিচাৰে, তেন্তে হ'লে আপোনালোকে মোৰ ইউটিউব চেনেলো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো কথা কৈছোঁ কাৰণে আপোনালোকে বেয়া নাপাব দেই, আৰু পৰাপক্ষত মোক নিগেটিভ কমেণ্ট নিদিব। যদি ভুল দেখে তেন্তে হ'লে আপোনালোকে মানে কথা কোৱাৰো বা কথা কমেণ্ট কৰাৰো এটা পদ্ধতি আছে, নহয় জানো? গতিকে তেনেকৈ দিব বুলি আশা কৰিলোঁ। আৰু সদৌ শেষত আকৌ মই কওঁ, পৰেশ বৰুৱা ডাঙৰীয়াই ইয়াত হস্তক্ষেপ কৰাটো মই বিচাৰোঁ, কাৰণ তেওঁ বহুতো বৰ কথা কৈ থাকে, আৰু এই বৰ কথা এতিয়া হাবিৰ মাজত থাকি পেলাই ফুচফুচাই থাকিলে নহ'ব। ধোৰা সাপৰ ফুচফুচনিৰ কাম নাইকিয়া, ধোৰা সাপৰ দৰে ফুচফুচাই তাত থাকিলে নহ'ব। আপুনি এবাৰ হ'লেও মাতক। গতিকে এইখিনি আছিলে মোৰ ভিডিঅ'টো। সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।